অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীণ নাট্যশিল্পী সমাজকৰ্মী সুৰেন্দ্ৰ নাথ ভূঞাৰ পৰলোক প্ৰাপ্তিত শোকস্তব্ধ বৰভাগ। নলবাৰী বৰভাগৰ ক্ষুদ্ৰ কোলহাটী গাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অসমৰ অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী নাট্যশিল্পী বিশিষ্ট সমাজকৰ্মী সুৰেন্দ্ৰ নাথ ভূঞা আৰু নাই। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটিছে বিশিষ্ট সমাজকৰ্মীগৰাকীৰ। ইপিনে তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগেই আজি পুৱাৰ ভাগৰে পৰা বিভিন্ন দল সংগঠন তথা গুণমুগ্ধ ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গভীৰ শোক প্ৰকাশ কৰে। উল্লেখ্য যে বৰষা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি উচ্চ শিক্ষানুষ্ঠানৰ পৰাই অৱসৰ গ্ৰহণ কৰা ভূঞাই ৭০ৰ দশকত অসমৰ অপেচাদাৰী নাট্য আন্দোলনত অৰিহণা আগবঢ়াই নৱমিলন নাট্য পৰিষদৰ প্ৰযোজক তথা অভিনেতা হিচাপে অসমৰ বিভিন্ন ঠাইলৈ গৈ নাট প্ৰদৰ্শন কৰি ৰাইজৰ উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ক্ষুদ্ৰ কোলহাটী গাঁও উন্নয়ন সমিতিৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে নৱোদয় সংঘ স্থাপন কৰাকে ধৰি বিভিন্ন সামাজিক কামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ লগতে শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বিগত ২০২২ চনত বিজেপি দলৰ পৰা গাঁও পঞ্চায়তৰ নিৰ্বাচনত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰিছিল। ইপিনে আজি পুৱা বৰভাগ জিলা পৰিষদৰ সদস্যা গীতুমণি বৈশ্য, আঞ্চলিক সদস্যা বিজুমণি ডেকা ভূঞা, জিলা বিজেপিৰ সম্পাদক মৃগেন শৰ্মা, উত্তৰ পূব বৰভাগ মণ্ডল বিজেপিৰ সভাপতি পংকজ ডেকা তথা বিজেপিৰ দলীয় কৰ্মীসকলে গামোচা, বিজেপিৰ দলীয় পতাকা আদি দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত ক্ষুদ্ৰ কোলহাটী প্ৰাথমিক বিদ্যালয়, আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়, ক্ষুদ্ৰ কোলহাটী গাঁও উন্নয়ন সমিতি, নৱোদয় সংঘ, নলবাৰী জিলা বিজেপি প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিজেপিৰ উত্তৰ পূব বৰভাগ মণ্ডল সমিতি আদিকে ধৰি গুণমুগ্ধ ৰাইজে শোক প্ৰকাশ কৰে। প্ৰায় ৯১ বছৰত পৰলোক প্ৰাপ্তি ঘটা সমাজকৰ্মীগৰাকীয়ে মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ বোৱাৰী, দুগৰাকী বিবাহিতা জী জোৱাই, নাতি নাতিনী তথা বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বৰ্ণিল জীৱন পৰিক্ৰমাৰ অৱসান ঘটিল। দেওবাৰে নিশা 10:20 আমাক সকলোকে শোকৰ সাগৰত পেলাই মোৰ সৰু ককা আমাৰ আটাইৰে সন্মানৰ সুৰেন্দ্ৰ নাথ ভূঞাই ইহ সংসাৰৰ পৰা মেলানি মাগে। যে এগৰাকী সমাজৰ লগত ওতঃপ্ৰোতভাৱে মৃত্যু পৰ্যন্ত জড়িত হৈ থকা সদ্যপ্ৰয়াত সুৰেন্দ্ৰ নাথ ভূঞা বৰৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। এগৰাকী শিক্ষক হিচাপে মানৱ সম্পদ গঢ়াৰ যি মহান প্ৰয়াস, সেই প্ৰয়াসত ব্ৰতী হৈ থাকি সমাজ জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত নিজকে সমৰ্পিত মনোভাৱেৰে অৰিহণা যোগাই আহিছিল। ক্ষুদ্ৰ কোলহাটী গাঁও উন্নয়ন সমিতিৰ বিভিন্ন পদত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। নৱোদয় সংঘ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অপৰিহাৰ্য অৱদান যোগাইছিল। তাৰ লগে লগে আমাৰ সমাজত নাট্য আন্দোলনৰ যি গতিধাৰা, সেই গতিধাৰা তেখেতে অৰিহণা যোগাই এগৰাকী নাট্য শিল্পী হিচাপেও সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। মৃত্যু পৰ্যন্ত তেখেতে সদায় আখৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু ৰাতিপুৱাৰ লগে লগে বাতৰি কাকতৰ সহাৰে দি যোৱা কাকতখনত চকু ফুৰাই ৰাজ্যখনৰ লগতে দেশ বিদেশৰ খবৰ লোৱাৰ প্ৰয়াস কৰিছিল। ৰাজনৈতিক আদৰ্শ আগত ৰাখিয়ে ২০০২ চনত তেখেতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সভাপতি পদত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল। আজি তেখেতৰ যি অন্তিম সৎকাৰ, এই সৎকাৰৰ মুহূৰ্তত বৃহত্তৰ বৰভাগ অঞ্চলৰ বিভিন্ন ৰাইজ বা দল সংগঠনে আহি খবৰ লৈছে। তাৰ বাবে আমি পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ কৃতজ্ঞতা নিবেদিছোঁ। আমি আশা ৰাখিম যে এগৰাকী শিক্ষক হিচাপে তেওঁ সমাজ গঠনত যি অৰিহণা যোগাইছিল, যি চিন্তাৰে
মানুহ গঢ়াৰ কমাৰ মানুহ হোৱাৰ যি নীতি শিক্ষা দিছিল, বিভিন্ন দেশ বিদেশৰ খবৰ ৰাখি সমাজখনক গতিশীলতা প্ৰদান কৰাত যি তেখেতে সামান্য হ'লেও প্ৰয়াস কৰিছিল, সেই প্ৰয়াস তাৰ লগে লগে বিভিন্ন কিতাপ পত্ৰৰ যোগেদি যি জ্ঞানৰ যি সফুৰা সেয়া লোৱাৰ প্ৰয়াস কৰিছিল, ছাত্ৰ ছাত্ৰীসকলক বিলাই দিয়াৰ প্ৰয়াস কৰিছিল। মাতৃ আন্দোলনৰ জৰিয়তে অসমৰ যি সাংস্কৃতিক জগত, এই সাংস্কৃতিক জগতত যি অৰিহণা যোগাইছিল আৰু এগৰাকী সমাজৰ অভিভাৱক হিচাপে যি চিন্তা আদৰ্শৰে সকলোকে প্ৰেৰণা যোগাইছিল, সেয়া নিশ্চিতভাৱে আমাৰ বৰভাগৰ সমাজ জীৱনে ভৱিষ্যতৰ দিনতো মনত ৰাখি যাব বুলি আমি আশা কৰিছো আৰু সদৈশেষত পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ আত্মাই স্বৰ্গত শান্তি লাভ কৰক। নমস্কাৰ। আজি আমাৰ দলৰ কাৰণে এটা অপূৰণীয় ক্ষতি। আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সুৰেন ভূঞা ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিয়ে আমাৰ দলত বৃহৎ ক্ষতি হ'ব বুলি আমি ভাবিছো। তেখেত এগৰাকী সুদিহা পৰামৰ্শ দিয়া আমাৰ অভিভাৱক আছিলে। আজি তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছো, লগতে পৰিয়াল বৰ্গলৈকো আমি সমবেদনা জ্ঞাপন কৰিছো। নমস্কাৰ। কালি নিশা 10:20 সুৰেন ভূঞা পৰলোক প্ৰাপ্তি ঘটে। আজি কেইবামাহো ধৰি তেওঁ ঔষধ ভুগি আছিল। যদিও বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰিলে, তথাপি মৃত্যুৰ আগলৈকে তেওঁ সুস্থভাৱে আমাৰ পৰিয়ালৰ সকলৰ লগত কথা বতৰা কৈ তেওঁ খোৱা মেলা কৰি আছিল। কিন্তু হঠাৎ যোৱাকালি দুপৰীয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটে আৰু নিশা 10:20 তেওঁ স্বৰ্গগামী হ'ল। তো সামাজিকভাৱে বহু কথাত তেওঁ জড়িত আছিল। আমাৰ ক্ষুদ্ৰ বিলাতী গাঁও উন্নয়ন সমিতি তেওঁ পদবীত আছিল আৰু এটা সময়ত যি বৰভাগ নাট্য সন্মিলন, নৱমিলন নাট্য সংঘ পৰিষদ, তাৰে তেওঁ প্ৰযোজক আছিল আৰু অসমৰ বিভিন্ন ঠাইত তেওঁৰ নেতৃত্বত এই নাট্য দলটোৱে বিভিন্ন ঠাইত নাট আৰম্ভ কৰিছিল। মাজবাট, ওৰাং, তাৰপৰা বাগানপাৰা, গুৱাহাটী, এনেকুৱা কৰি বহু ঠাইত তেওঁ হাস্য ৰসৰ তেওঁ অভিনয় কৰিছিল আৰু সুৰেন ভূঞা বুলিলে আমাৰ বৰভাগ অঞ্চলত বহুতেই তেওঁক অভিনেতা বুলি জানিছিল। তেওঁৰ য'তেই নাথাকক কিয় শান্তিৰে থাকক। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু চেভ।